Hello everyone, welcome to YouTube channel Happy Home Assam. এই ভিডিওটিত মই কেইটামান কারেন্ট এফেয়ার্সৰ ওয়ান লাইনাৰ শেয়াৰ কৰিব বিচাৰিছো আৰু এই যিখিনি কারেন্ট এফেয়ার্সৰ আপোনালোকে নোটস ইয়াত দেখিছে এইখিনি মই নিজে আসাম ত্ৰিভুৱন পেপাৰৰ পৰা নিউজ পেপাৰৰ পৰা চাই নোট কৰা হয় তো ইয়াতে অলপ কাটাকুটা হৈছে বা হ্যান্ডৰাইটিংটো মোৰ ইমান পাৰফেক্ট হোৱা নাই তথাপিও আপোনালোকে যদি কোনোবাই চিনি নাপায় চিনাত অসুবিধা হয় কমেন্ট কৰি জনাব আৰু যি সকলে চেনেলটো নতুন কৰিছে সাবস্ক্ৰাইব কৰি লব আৰু এই কারেন্ট এফেয়ার্স গতে আপোনালোকৰ যিকোনো পৰীক্ষাৰ কাৰণে কামত আহিব ই এডিআৰই হক ফৰেষ্টৰ এক্সামই হক ফৰেষ্ট ৰেঞ্জাৰেই হক এপিএসসি প্ৰিলিমছই হক বা যিকোনো কম্পিটিটিভ এক্সাম হাইকোৰ্টেই হক যত জেনাৰেল নলেজ সেকশন থাকে ইয়াত এই ইনফৰমেশনখিনি কামত দিব গতিকে আশা কৰিছো ভালকৈ চাব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব তো প্ৰথমতে আছে আইআইটি গুৱাহাটী ষ্টুডেণ্ট Sukanya Sonowal has been selected as Commonwealth Youth Peace Ambassador. Amar IIT er egoraki student Sukanya Sonowal namor tekhete Commonwealth Youth Peace Ambassador hisabe nirbachito hoise jetu eta international levelor identity ba international levelor eta organizational ambassador hisabe teo nirbachito hoise. Next 17 BRICS summit held at Rio de Janeiro, Brazil. BRICS summit boli ami kobo paru এইখন হৈছে 17 নম্বৰ তো বিআরআই সাবমিট হৈ থাকে এটা নিৰ্দিষ্ট সময় মুৰে মুৰে তো এবাৰ হৈছে ৰিও ডা জেনেৰিও যিখন ব্ৰাজিলৰ ৰাজধানী হয় তাৰ পিছত নেক্সট আছে হাহিলা বিল বা হাসিলা বিল বুলিও কোৱা যায় এ ওয়েটল্যান্ড সিটুয়েটেড এট গোৱালপাৰা ডিস্ট্ৰিক্ট ৰিসেন্টলি তাত উচ্ছেদ কৰা হৈছিল আৰু বৰ্তমান নিউজত আছে গতিকে এই হাহিলা বিল বা হাসিলা বিল কোট আছে এটো এটা কোৱেশ্চন আহিব পাৰে তো এইখন আছে গোৱালপাৰা ডিস্ট্ৰিক্টত যেহেতু আমাৰ সময় যোৱালৈ আমি পাহৰি যাও গতিকে মনত ৰখাটো দৰকাৰ তাৰ পিছত আৰ্মি ষ্টাফ চিফ অফ ইণ্ডিয়া জেনাৰেল উপেন্দ্ৰ দ্বিবেদী মই নামটো লিখিব পাহৰি গৈছিলো পিছত লিখি দিছো জেনাৰেল উপেন্দ্ৰ দ্বিবেদী ৰিসেন্টলি ভিজিটেড ভুটান আমাৰ ইণ্ডিয়াৰ যিগৰাকী আৰ্মি ষ্টাফৰ মুৰব্বী জেনাৰেল উপেন্দ্ৰ দ্বিবেদী তেখেতে ৰিসেন্টলি ভুটান ভিজিট কৰিছিল তাৰ পিছত ভগৰত্ত ফ্লাইওভাৰ ইজ লোকেটেড in which district of Assam? Answer to Kamrup Metro. আপোনালোকে জানে ৰিসেন্টলি ডাউনটাউনত যেখন গুৱাহাটী ডাউনটাউনত 6 মাইলত এখন ফ্লাইওভাৰ নতুনকৈ বনোৱা হৈছে আৰু সেইখন ফ্লাইওভাৰৰ নাম হৈছে ভগদত্ত ফ্লাইওভাৰ আৰু এই ভগদত্ত ফ্লাইওভাৰ ক'ত আছে কামৰূপ মেট্ৰ তাৰ পিছত ONGC ৰুদ্ৰসাগৰ oil field was in news recently for a gas leakage at বাৰিসুক ভটিয়াপাৰ আন্ডাৰ শিৱসাগৰ ডিস্ট্ৰিক্ট আপোনালোকে জানে ONGC ৰ আন্ডাৰত থকা এটা অইল ফিল্ড ৰুদ্ৰসাগৰ তো তাৰে ওচৰতে এখন গাঁও বাৰিসুক ভটিয়াপাৰত যি তেওঁলোকৰ অইলৰ যি ড্ৰিলিং আছে বা ড্ৰিলিং প্ৰসেস তেওঁলোকৰ যি ল্যাঙ্গুৱেজ আছে তো তাতে গ্যাস লিকেজ হৈছিল বহুত প্ৰায় 16 দিন মান গ্যাস লিকেজ চলিছিল আৰু এই গ্যাস লিকেজ নুমাবৰ কাৰণে বন্ধ কৰিবৰ কাৰণে আমেৰিকাৰ পৰা এক্সপাৰ্ট আহিছিল আৰু এটা সময়ত বন্ধ হৈছিল কিন্তু বহু দিন ধৰি তাৰে অঞ্চলৰ মানুহখিনি পেনিক কৰি ৰাখিছিল গতিকে এই পইণ্টটো আমি জানিব লাগিব যে কোনটো অইল ফিল্ডত এই ঘটনা হৈছিল ONGC ৰুদ্ৰসাগৰ বা বাৰিসুক ভটিয়াপাৰ এই দুটা ঠাইৰ নাম আমি জানিব লাগিব আৰু ডিস্ট্ৰিক্টৰ নাম শিৱসাগৰ আৰু কোৰ এক্সপাৰ্ট আহি নুমাইছিল আমেৰিকান এক্সপাৰ্ট তাৰ পিছত আসাম গভৰ্ণমেণ্ট হেজ প্ৰপ'জড টু এষ্টাব্লিছ এ নিউ সৈনিক স্কুল এট ডিফু লংভাকো কাৰ্বি আংলং জিলাৰ ডিফুৰ লংভাকো নামৰ এটা ঠাইত নতুনকৈ এখন সৈনিক স্কুল আমাৰ অসম চৰকাৰে স্থাপন কৰিবৰ কাৰণে আগবাঢ়িছে আৰু ইতিমধ্যে এখন গোৱালপাৰাত সৈনিক স্কুল আছে তো আৰু এখন তাতে স্থাপন কৰিব ওলাইছে তাৰ পিছত অপাৰেশ্যন সিন্ধু was launched by India to evacuate Indian citizens from Iran due to Iran-Israel conflict ইতিমধ্যে জানে যে ইৰাণ আৰু ইজৰাইল কনফ্লিক্ট ইজৰাইলৰ মাজত কাজিয়া লাগি আছে তো এইখিনি সময়ত ইৰাণত যিখিনি আমাৰ ইণ্ডিয়ান সিটিজেন্স ফচি আছিল তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে এই অপাৰেশ্যন সিন্ধু নামৰ এটা অপাৰেশ্যন ভাৰত চৰকাৰে লঞ্চ কৰিছিল তো এইটো এটা ইম্পৰ্টেন্ট অপাৰেশ্যনৰ নাম হয় আমি জানিব লাগে সকলোৱে গতিকে আজিৰ এই ভিডিঅ'টিত সমো ভিডিঅ'টিত এইখিনি তথ্য আপোনালোকলৈ আগবঢ়ালো কমেন্ট কৰিব যদি কিবা অসুবিধা পাইছে চিনি পোৱাত আৰু এনেকুৱা ধৰণৰ মই দি থাকিম আপোনালোকে চাই থাকিব বুলি আশা কৰিলো আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থ্যাংক ইউ